নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ অধ্যক্ষও হয় যদি কিবা কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালি হয় তেন্তে উপৰাষ্ট্ৰপতিজনে সেই দায়িত্ব গ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে উপৰাষ্ট্ৰপতিকো এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হয় সেই নিৰ্বাচনো হয় পৰোক্ষ নিৰ্বাচন ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদ আৰু সকলো ৰাজ্যৰ বিধায়কে ভোটদান কৰে কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কেৱল লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলেহে অংশগ্ৰহণ কৰে মনোনীত সদস্যসকলেও এই নিৰ্বাচনত অংশগ্ৰহণ কৰে উপৰাষ্ট্ৰপতি হোৱাৰ বাবে অৰ্হতা কি হ'ব প্ৰথমতে সেই বিষয়লৈ আহিছো উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হলে তেওঁ প্ৰথমতে ভাৰতৰ নাগৰিক হ'বই লাগিব তেওঁৰ বয়স 35 বছৰৰ অধিক হ'ব লাগিব আৰু ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ'ব পৰাকৈ তেওঁৰ সকলোখিনি অৰ্হতা থাকিব লাগিব উপৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে 15,000 টকাৰ আমানতৰ ধন জমা দিব লাগে আৰু এইটো এটা সিকিউৰিটি ডিপজিটৰ দৰে হয় যদিহে প্ৰাৰ্থীজনে নিৰ্বাচনত পৰাজিত হয় বা সভাগৰ এভাগ ভোট নাপায় তেনেহলে এই ধন তেওঁ ঘূৰাই নাপাব উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া কেনেকুৱা আহিছো সেই বিষয়লৈ উপৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ দুয়ো সদনৰ সদস্যসকলে ভোট দিব লাগে ইয়াত 245 গৰাকী ৰাজ্যসভাৰ সাংসদ আৰু 543 গৰাকী লোকসভাৰ সাংসদে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সদস্যসকলৰ ভিতৰত 12 গৰাকী মনোনীত সদস্যকো অন্তৰ্ভুক্ত কৰা হৈছে উপৰাষ্ট্ৰপতিক আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা অৰ্থাৎ প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেটিভ সিস্টেমৰ দ্বাৰা নিৰ্বাচিত কৰা হয় আৰু ইয়াত ভোটদান বিশেষ পদ্ধতিৰে কৰা হয় যাক একক হস্তান্তৰযোগ্য ভোট বা ইংৰাজীত সিঙ্গল ট্ৰান্সফাৰ ভোট ব্যৱস্থা বুলি কোৱা হয় ভোটদানৰ সময়ত ভোটাৰে মাত্ৰ এটা ভোট দিব লাগে কিন্তু তেওঁ নিজৰ পছন্দৰ ওপৰত ভিত্তি কৰি অগ্ৰাধিকাৰৰ সিদ্ধান্ত ল'ব লাগে বেলট পেপাৰত ভোটাৰে প্ৰথম পছন্দক 1 দ্বিতীয় পছন্দক 2 ইত্যাদি চিহ্নিত কৰি অগ্ৰাধিকাৰ নিৰ্ণয় কৰিব লাগে ধৰা হোক যদিহে এ বি আৰু চি এ উপৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেন্তে ভোটাৰে প্ৰতিটো নামৰ সন্মুখত নিজৰ প্ৰথম পছন্দৰ কথা ক'ব লাগিব অৰ্থাৎ ভোটাৰে যদি এক প্ৰথম পছন্দ বুলি ধৰে তেনেহলে এৰ আগত 1 বিগ দ্বিতীয় পছন্দৰ বুলি ধৰিলে বিৰ আগত 2 বা চিৰ সন্মুখত 3 এইদৰে লিখিব লাগিব এটা প্ৰশ্ন হল ভোট গণনা কেনেকৈ কৰা হয় উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কোটা নিৰ্ধাৰণ কৰা হয় ভোটদান কৰা সদস্যৰ সংখ্যাক দুটা ভাগত ভাগ কৰা হয় আৰু তাৰ পাছত তাত 1 যোগ কৰি দিয়া হয় ধৰা হোক নিৰ্বাচনত 788 জন সদস্যই ভোট দিছে তাক 2 ৰে ভাগ কৰিলে 393.50 পোৱা যাব ইয়াত 0.50 গণনা কৰা নহয় গতিকে এই সংখ্যাটো 393 বুলি ধৰা হ'ব আৰু ইয়াত 1 যোগ কৰিলে সেই হ'ব 394 আৰু নিৰ্বাচনত জয় হ'বলৈ 394টা ভোট পোৱাটো প্ৰয়োজনীয় অৰ্থাৎ 394টোক কোটা হিচাপে ধৰা হয় ভোটদান শেষ হোৱাৰ পাছত প্ৰথম ৰাউণ্ডৰ গণনা আৰম্ভ হয় আৰু ইয়াত প্ৰথমতে চোৱা হয় কিমান গৰাকী প্ৰাৰ্থীয়ে প্ৰথম অগ্ৰাধিকাৰৰ ভোট লাভ কৰিছে যদি প্ৰথম গণনাতে কোনো এগৰাকী প্ৰাৰ্থীয়ে প্ৰয়োজনীয় কোটাৰ সমান অৰ্থাৎ 394টা বা তাতকৈ অধিক ভোট পায় তেনেহলে তেওঁক বিজয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় যদি এনে নহয় তেন্তে পুনৰ গণনা কৰা হয় আৰু এইবাৰ সৰ্বনিম্ন ভোট লাভ কৰা প্ৰাৰ্থীক বাদ দিয়া হয় আৰু লগতে চোৱা হয় প্ৰাৰ্থীজনক প্ৰথম অগ্ৰাধিকাৰ দিয়া ভোটাৰে দ্বিতীয় অগ্ৰাধিকাৰ কাক দিছে তাৰ পাছত তেওঁৰ অগ্ৰাধিকাৰ ভোট আনজন প্ৰাৰ্থীলৈ হস্তান্তৰ কৰা হয় এই সকলোবোৰ ভোট একত্ৰিত হোৱাৰ পাছত যদি কোনো প্ৰাৰ্থীয়ে প্ৰয়োজনীয় কোটা অৰ্থাৎ 394টা ভোট বা তাতকৈ অধিক ভোট পায় তেন্তে তেওঁক বিজয় ঘোষণা কৰা হয় কিন্তু দ্বিতীয় ৰাউণ্ডত যদি কোনো প্ৰাৰ্থীয়ে বিজয় নহয় তেন্তে পুনৰ একে প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰা হয় এজন প্ৰাৰ্থী জয় নোহোৱালৈকে এই প্ৰক্ৰিয়াটো চলি থাকে আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি এইদৰে নিৰ্বাচন কৰা হয়
এতিয়া দেশৰ উপৰাষ্ট্ৰপতি পদৰ পৰা জগদীপ ধনখৰে অব্যাহতি লোৱাৰ লগে লগে পৰৱৰ্তী উপৰাষ্ট্ৰপতি কোন হ'ব ইয়াক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে আৰু হয়তো কিছুদিনৰ পাছত উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন হ'ব আৰু এই প্ৰক্ৰিয়াৰে দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদটো পূৰণ কৰা হ'ব। ধন্যবাদ।